নমস্কাৰ সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 6ৰ অংকুৰণৰ চেপ্টাৰ নম্বৰ 13 আৱিষ্কাৰৰ কাহিনী পাঠ্যৰ সকলোখিনি প্ৰশ্ন উত্তৰ। ছাত্ৰ-ছাত্ৰীসকল যদি এই ভিডিঅ'টি ভাল লাগে তেন্তে ভিডিঅ'টিত এটি লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাথাকিলে ছাবস্ক্ৰাইব কৰি বেল আইকনটি অন কৰি থবা যাতে নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে লাভ কৰা। ছাত্ৰ-ছাত্ৰীসকল এতিয়া আৰু বেছি দেৰি নকৰাকৈ তোমালোকৰ অংকুৰণ পাঠ্যপুথিখনৰ পেজ নম্বৰ 110 উলিয়াই লৈ চোৱা। ইয়াত চোৱা ক পাঠভিত্তিক ক্ৰিয়াকলাপ 1 নম্বৰত চোৱা। ইয়াত লিখিছে শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই নিজৰ বহীত লিখা। ইয়াত তলত বাকচত কিছুমান শব্দ দিছে, এইবিলাকৰ অৰ্থ লিখিবলৈ কৈছে। প্ৰথম শব্দটি চোৱা, লিখিছে পৰিবহন। ইয়াৰ অৰ্থ হৈছে বস্তু বা যাত্ৰী স্থানান্তৰিত কৰাৰ যান্ত্ৰিক উপায়। ইয়াৰ পাছত নেক্সট শব্দ আছে অধ্যাৱসায়। ইয়াৰ অৰ্থ হৈছে নিৰন্তৰ চেষ্টা। ইয়াৰ পাছত নেক্সট আছে অসাধ্য। ইয়াৰ শব্দ অৰ্থ হৈছে শক্তি সামৰ্থ্যৰে কৰিব নোৱাৰা। ইয়াৰ পাছত নেক্সট আছে অহৰহ। ইয়াৰ অৰ্থ হৈছে অনবৰতে। ইয়াৰ পাছত নেক্সট শব্দ আছে প্ৰয়োগিক। ইয়াৰ অৰ্থ হৈছে ব্যৱহাৰিক। ইয়াৰ পাছৰ শব্দটি হৈছে নেৰানেপেৰা। ইয়াৰ অৰ্থ হৈছে একেৰাহে কৰা বা হোৱা। ইয়াৰ পাছৰ শব্দটি হৈছে যুগান্তৰকাৰী। ইয়াৰ অৰ্থ হৈছে কোনো যুগ অন্ত পেলোৱা। ইয়াৰ পাছৰ শব্দটি হৈছে কৃতিত্ব। ইয়াৰ অৰ্থ হৈছে দক্ষতা বা সামৰ্থ্য। ইয়াৰ পাছত নেক্সট শব্দ হৈছে নিয়ন্ত্ৰণ। ইয়াৰ অৰ্থ হৈছে নিয়মেৰে বান্ধি কৰা কাৰ্য। ইয়াৰ পাছৰ শব্দ আছে সুচল। ইয়াৰ অৰ্থ হৈছে সহজে যাব বা কৰিব পৰা। ইয়াৰ পাছৰ শব্দটি হৈছে গুৰুত্ব। ইয়াৰ অৰ্থ হৈছে শ্ৰেষ্ঠতা। ইয়াৰ পাছৰ নেক্সট শব্দ হৈছে অতুলনীয়। ইয়াৰ অৰ্থ হৈছে যাৰ তুলনা নাই। ইয়াৰ পাছত আছে অদম্য। ইয়াৰ অৰ্থ হৈছে যাক দমন কৰিব নোৱাৰি। ইয়াৰ পাছৰ শব্দটি হৈছে দৃষ্টিগোচৰ। ইয়াৰ অৰ্থ হৈছে চকুত পৰা বা দেখা। ইয়াৰ পাছৰ শব্দ হৈছে দৃঢ়তা। ইয়াৰ অৰ্থ হৈছে অবিচলিত হোৱা ভাৱ বা অৱস্থা। ইয়াৰ পাছত নেক্সট শব্দ আছে সান্নিধ্য। ইয়াৰ অৰ্থ হৈছে সংগ, সামীপ্য। ইয়াৰ পাছৰ শব্দ হৈছে কৰ্মস্পৃহা। ইয়াৰ অৰ্থ হৈছে কাম কৰাৰ প্ৰবল ইচ্ছা। ইয়াৰ পাছৰ নেক্সট আছে উপলব্ধি। ইয়াৰ অৰ্থ হৈছে অন্তৰত হোৱা বোধ, অনুভৱ। ইয়াৰ পাছৰ শব্দ আছে প্ৰশিক্ষণ। ইয়াৰ অৰ্থ হৈছে ব্যৱহাৰিক শিক্ষা। ইয়াৰ পাছত নেক্সট আছে গৱেষণা। ইয়াৰ অৰ্থ হৈছে অন্বেষণমূলক অধ্যয়ন। ইয়াৰ পাছৰ একেবাৰে শেষৰ শব্দটি হৈছে ঘাত প্ৰতিঘাত। ইয়াৰ অৰ্থ হৈছে বাধা বিঘিনি, সংঘাত। ইয়াৰ পাছত নম্বৰ 2ত চোৱা। ইয়াত লিখিছে উত্তৰ দিয়া। ক নম্বৰত প্ৰশ্ন দিছে গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা যন্ত্ৰটোৰ নাম লিখা। ইয়াৰ উত্তৰত হ'ব গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা যন্ত্ৰটোৰ নাম ভেকুৱাম ব্ৰেক। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা। ইয়াত প্ৰশ্ন দিছে গুৰুপ্ৰসাদ দাসে কলকাতাত কাৰ মটৰ গেৰেজত কাম কৰিছিল। ইয়াৰ উত্তৰত হ'ব গুৰুপ্ৰসাদ দাসে কলকাতাত ভোলানাথ বৰুৱাৰ মটৰ গেৰেজত কাম কৰিছিল। ইয়াৰ পাছত নেক্সট গ নম্বৰত চোৱা। ইয়াত প্ৰশ্ন দিছে গুৰুপ্ৰসাদ দাসৰ কৰ্মনিষ্ঠা আৰু ধৈৰ্য শক্তি কাৰ চকুত পৰিছিল। ইয়াৰ উত্তৰত হ'ব গুৰুপ্ৰসাদ দাসৰ কৰ্মনিষ্ঠা আৰু ধৈৰ্য শক্তি এজন ব্ৰিটিছ চাহাবৰ চকুত পৰিছিল। ইয়াৰ পাছত নেক্সট ঘ নম্বৰত চোৱা। ইয়াত প্ৰশ্ন দিছে ব্ৰিটিছ চাহাবে গুৰুপ্ৰসাদ দাসক কোন কোম্পানীত নিযুক্তি দিছিল। ইয়াৰ উত্তৰত হ'ব ব্ৰিটিছ চাহাবে গুৰুপ্ৰসাদ দাসক ওৱান এণ্ড কোম্পানীত নিযুক্তি দিছিল। ইয়াৰ পাছত নেক্সট গ নম্বৰত চোৱা। ইয়াত প্ৰশ্ন দিছে গুৰুপ্ৰসাদ দাসে লণ্ডনৰ কোন প্ৰতিষ্ঠানত প্ৰশিক্ষণ লৈছিল। ইয়াৰ উত্তৰত হ'ব গুৰুপ্ৰসাদ দাসে লণ্ডনৰ ইনষ্টিটিউট অৱ মেকানিকেল ইঞ্জিনিয়াৰিঙত প্ৰশিক্ষণ লৈছিল। ইয়াৰ পাছত নেক্সট প্ৰথম 6 নম্বৰৰ প্ৰশ্নটিলৈ চোৱা। ইয়াত লিখিছে লণ্ডনত প্ৰশিক্ষণ লৈ থকাৰ সময়ত গুৰুপ্ৰসাদ দাসে কাৰ পৰা বৃত্তি লাভ কৰিছিল। ইয়াৰ উত্তৰত হ'ব লণ্ডনত প্ৰশিক্ষণ লৈ থকাৰ সময়ত গুৰুপ্ৰসাদ দাসে অসম প্ৰশাসনৰ পৰা বৃত্তি লাভ কৰিছিল। ইয়াৰ পাছত নেক্সট 2 নম্বৰত চোৱা। ইয়াত প্ৰশ্ন দিছে IRS পদমৰ্যাদা লাভ কৰা প্ৰথম ভাৰতীয়জন কোন। ইয়াৰ উত্তৰত হ'ব IRS পদমৰ্যাদা লাভ কৰা প্ৰথম ভাৰতীয় হৈছে গুৰুপ্ৰসাদ দাস। ইয়াৰ পাছত একেবাৰে শেষৰ প্ৰশ্নটিলৈ চোৱা। ইয়াত লিখিছে গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা ভেকুৱাম ব্ৰেকক কোম্পানীয়ে কি বুলি নামাকৰণ কৰিছিল।
ইয়াৰ উত্তৰত হ'ব গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা ভেকুৱাম ব্ৰেকক কোম্পানীয়ে GP ব্ৰেক বুলি নামকৰণ কৰিছিল। ইয়াৰ পাছত নেক্সট 3 নম্বৰত চোৱা, ইয়াত লিখিছে চমুকৈ লিখা। ক নম্বৰত চোৱা, ইয়াত প্ৰশ্ন দিছে গুৰুপ্ৰসাদ দাস লণ্ডনলৈ কিয় গৈছিল? ইয়াৰ উত্তৰত হ'ব কলকাতাৰ ৱাৰ্ণ এণ্ড কোম্পানীত চাকৰি কৰি থাকোঁতে গুৰুপ্ৰসাদ দাস লণ্ডনৰ ৰেলৰ কাৰিকৰী প্ৰতিষ্ঠান ইনষ্টিটিউট অৱ মেকানিকেল ইঞ্জিনিয়াৰিঙত উচ্চ স্তৰীয় প্ৰশিক্ষণ পাবলৈ নিৰ্বাচিত হয়। সেই সূত্ৰে তেখেত লণ্ডনলৈ গৈছিল। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা, ইয়াত প্ৰশ্ন দিছে, ইয়াত লিখিছে তেখেতক অসমৰ সুসন্তান বুলি কিয় কোৱা হৈছে? গুৰুপ্ৰসাদ দাস কেনেকুৱা ব্যক্তিত্বৰ অধিকাৰী আছিল? ইয়াৰ উত্তৰত লিখিবা বিশ্বৰ কাৰিকৰী বিজ্ঞানত গুৰুপ্ৰসাদ দাসে অতুলনীয় অৱদান আগবঢ়াই থৈ গৈছে। ভেকুৱাম ব্ৰেক আৰু চিমলেছ কইলৰ উদ্ভাৱনৰ জৰিয়তে তেখেতে ৰেল যাতায়াতত যুগান্তকাৰী পৰিৱৰ্তন সাধন কৰিছিল আৰু ইয়াৰ জৰিয়তে অসমৰ নামো বিশ্বৰ দৰবাৰত উজ্বলাইছিল। সেইবাবে তেখেতক অসমৰ সুসন্তান বুলি কোৱা হয়। গুৰুপ্ৰসাদ দাসৰ মানসিক দৃঢ়তা, কৰ্মনিষ্ঠা আৰু ধৈৰ্যশক্তি অতুলনীয় আছিল। লগতে তেখেতৰ বুদ্ধিমত্তা আৰু উদ্ভাৱনী শক্তিও প্ৰশংসনীয়। ইয়াৰ পাছত নেক্সট ইয়াত তলত লিখিছে জানি থোৱা, ইয়াত কিছুমান জিকেৰ কথা লিখিছে, এইখিনি তোমালোকে পঢ়ি ল'বা। ইয়াৰ পাছত নেক্সট পেজ নম্বৰ 111ত 4 নম্বৰত চোৱা, ইয়াত লিখিছে ভাৱ বহলাই লিখা। ক নম্বৰত লিখিছে অভাৱেই আৱিষ্কাৰৰ মূল। ইয়াৰ উত্তৰত তোমালোকে লিখিবা মানুহে যেতিয়া কোনো বিষয়ত অভাৱ অনুভৱ কৰে তেতিয়া সেই অভাৱ দূৰীকৰণৰ বাবে চিন্তা চৰ্চা কৰিবলৈ আৰম্ভ কৰে। বিজ্ঞানীসকলৰ ক্ষেত্ৰত এনে চিন্তা চৰ্চাই তেখেতসকলক ন আৱিষ্কাৰ আৰু উদ্ভাৱনৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগায়। বিজ্ঞানৰ লগত জড়িত ব্যক্তিসকলে সদায় পূৰ্বতে আৱিষ্কৃত বস্তু বা বিষয়ৰ ওপৰত উন্নতিকৰণৰ চিন্তা কৰিবলৈ আৰম্ভ কৰে। তেতিয়াই পুনৰ ন আৱিষ্কাৰ বা উদ্ভাৱন সংযোজিত হয়। শিল্প বিপ্লৱৰ পাছত ইংলেণ্ডত অধিক পৰিমাণে দ্ৰব্য উৎপাদিত হৈছিল, কিন্তু কাপোৰ আদি সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ বজাৰ নাছিল। তেতিয়া ইংৰাজসকলে ভাৰত, দক্ষিণ আফ্ৰিকাকে ধৰি পৃথিৱীৰ বিভিন্ন অঞ্চলত আৱিষ্কাৰৰ উদ্দেশ্যে ঢাপলি মেলিছিল। আকৌ ব্যৱসায়িক কাৰণতে তেওঁলোকে যাতায়াত ব্যৱস্থাৰ অভাৱ অনুভৱ কৰিছিল। সেয়েহে যাতায়াতৰ উন্নতিকৰণৰ বাবে তেওঁলোকে ন যন্ত্ৰপাতি আৱিষ্কাৰ কৰিছিল। এনেদৰে অভাৱেই আৱিষ্কাৰৰ মূল কাৰণ। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা, ইয়াত লিখিছে একান্ত অধ্যাৱসায় আৰু পৰিশ্ৰমেই উন্নতিৰ মূলমন্ত্ৰ। এইটো ভাৱ বহলাই লিখিবলৈ দিছে। ইয়াৰ উত্তৰত তোমালোকে লিখিবা অধ্যাৱসায় অৰ্থাৎ নিৰন্তৰ চেষ্টা আৰু পৰিশ্ৰম নকৰাকৈ কোনেও নিজৰ আৰু সমাজৰ উন্নতি সাধন কৰিব নোৱাৰে। চেষ্টা আৰু পৰিশ্ৰম নকৰিলে সৌভাগ্যই নিজে আহি ধৰা নিদিয়ে। সফল ব্যক্তিসকলৰ জীৱনী পঢ়িলেই এই কথাৰ সত্যতা অনুভৱ কৰিব পাৰি। ৰবাৰ্ট ৰুছে পলায়িত অৱস্থাত এটা মকৰাই বাৰম্বাৰ চেষ্টা কৰি জাল সজোৱা দেখা পাই নিৰন্তৰ চেষ্টা আৰু অশেষ পৰিশ্ৰম কৰি হেৰুৱা সাম্ৰাজ্য ঘূৰাই আনিব পাৰিছিল। গুৰুপ্ৰসাদ দাসে মেকানিকৰ যোগালী হিচাপে কামত যোগদান কৰি অধ্যাৱসায় আৰু নিৰন্তৰ চেষ্টাৰ ফলত ৰেল যাতায়াতৰ ক্ষেত্ৰত নতুন যুগৰ সূচনা কৰিছিল। ইয়াৰ পাছত নেক্সট আছে খ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ। 5 নম্বৰত চোৱা, ইয়াত লিখিছে এটা শব্দত প্ৰকাশ কৰা। ইয়াত এটা শব্দত প্ৰকাশ কৰিবলৈ কৈছে। ক নম্বৰত চোৱা, ইয়াত লিখিছে যিজনে কোনো বস্তু বা তথ্য আৱিষ্কাৰ কৰে। ইয়াত বক্সত হ'ব আৱিষ্কাৰতা। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা, ইয়াত লিখিছে গোটেই জীৱন জুৰি। ইয়াত বক্সত হ'ব আজীৱন। ইয়াৰ পাছত নেক্সট গ নম্বৰত লিখিছে যিয়ে গুণীৰ গুণ বুজিব পাৰে। ইয়াত বক্সত হ'ব গুণগ্ৰাহী। ইয়াৰ পাছত নেক্সট ঘ নম্বৰত লিখিছে পুৱাই স্মৰণ কৰাৰ যোগ্য। ইয়াত বক্সত হ'ব প্ৰাতঃস্মৰণীয়। ইয়াৰ পাছত নেক্সট লিখিছে জানো আহা। ইয়াত নত্যবিধি আৰু খত্তবিধিৰ বিষয়ে কিছুমান কথা লিখিছে। এইখিনি তোমালোকে নিজে পঢ়ি ল'বা। ইয়াৰ পাছত নেক্সট পেজ নম্বৰ 112ত ইয়াত 6 নম্বৰত লিখিছে তলৰ শব্দবোৰৰ পৰা শুদ্ধ বানানবোৰ বাছি উলিয়াই লিখা। ইয়াত তলত কিছুমান শব্দ দিছে, এই শব্দবিলাকৰ পৰা শুদ্ধ বানান থকা শব্দবিলাক বাছি আনি লিখিব লাগে। এই শব্দবিলাকৰ ভিতৰত শুদ্ধ বানান থকা শব্দবিলাক হৈছে ক্ৰমে প্ৰতিষ্ঠিত, অনুষ্ঠান, পৰিবহণ, আদৰণি, পুৰস্কাৰ,
অধিষ্ঠান, গৱেষণা, উত্তীৰ্ণ, অৰ্জন, প্ৰশিক্ষণ।